Then students, আজিৰ ক্লাছত আমি ক্লাছ 8ৰ অসমীয়াৰ চতুৰ্থ পাঠটো চাম। নামটো কি আছেনো? জাগা জননীৰ সন্তান। ঠিক আছে, এইটো এটা পয়েম হয়, যাক কোনে লিখিছেনো? জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছে। ঠিক আছে, এইটো এটা কবিতা হয়, লিখিছে কোনেনো? জ্যোতিপ্ৰসাদ আগৰৱালা। গতিকে ইয়াতে পয়েমটো আপোনালোকে চাব ভালকে। ইয়াতে ল'ৰা ছোৱালী কেইটা আছে দেশ মাতৃৰ কাৰণে আহ্বান কৰি আছে। ওকে, ইয়াতে মই গোটেই পয়েমটো মই চাবলৈ নাযাওঁ, আপোনালোকে ভালকে সুৰ লগাই গাব। প্ৰথমতে ইয়াতে আপোনাক কৈছে গীতটো সুৰ লগাই কোৱা বা ভালদৰে পঢ়া আৰু বুজিলে এইটো আপোনালোকে কৰিব। ঠিক আছে, ইয়াৰ তলত আমি আহি যাম কুৱেশ্যন আনচাৰত। ঠিক আছে, যে প্ৰথম প্ৰশ্নটো আছে কবি কাক জাগি উঠিবলৈ কৈছে। ঠিক আছে, বাট এতিয়া মই ইয়াৰ উত্তৰটো দিম। বাট বিফৰ ষ্টাৰ্টিং মাই ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি। এনেহ'লে ষ্টাৰ্ট দ্য ক্লাছ। প্ৰথমতে কি দিছেনো? কাক জাগিবলৈ কৈছে, নহয়? চ' তিনিটা বস্তু আপুনি নিজে কৰিব। উত্তৰটো প্ৰথমতে কৰ পৰা আৰম্ভণি কৰোঁ। কবি স্বজাতিৰ উন্নতিৰ বাবে সততে আত্মত্যাগ কৰিবলৈ সাজু থকা জননীৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে। ঠিক আছে, গাড়ী দিব। অ'কে, বুজি পাইছে বস্তুটো? তাৰমানে আমাক জাগিবৰ কাৰণে কৈছে চবকে। দুৰ্জয় অভিযান বুলি কি বুজাইছে, নহয়? চ' দুৰ্জয় যাক জয় কৰিবলৈ কঠিন তেনে ধৰণৰ অভিযানক দুৰ্জয় অভিযান বুলি কোৱা হয়। এটা বেলেগ বেলেগ শব্দ হ'ব। এনে ধৰণৰ অভিযানত ভয় বা সংহাৰ কোনো স্থান নাথাকে। তেতিয়া আমি তাকে দুৰ্জয় অভিযান বুলি ক'ম, য'ত মানে একো ভয় চয় নাথাকে। অ'কে, নেক্সট আছে আপোনাৰ দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে, নহয়? দুৰ্জয় অভিযানেৰে মৃত্যুকো জয় কৰি দেশ মাতৃ সকলো ধৰণৰ বিপদৰ পৰা মুক্ত কৰি বিজয় কৰিবলৈ কৈছে। তাৰমানে মৃত্যুক লাগলে মৃত্যুক কি বুলি কয়, ফেচ কৰক, জয় কৰক, কিন্তু দেশ মাতৃক যিমান বিপদ আছে চব দূৰ কৰিব লাগিব। সেই হৈছে আমাৰ দুৰ্জয় অভিযান। ঠিক আছে, নেক্সট আমাৰ ঘ নম্বৰটো আছে জননীৰ সন্তানক কিয়ে দুৰ্বল কৰাৰ কথা কৈছে, নহয়? চ' জননীৰ সন্তানক কৰ্মনিৰতা আৰু কাপুৰুষতাই দুৰ্বল কৰাৰ কথা কৈছে। তাৰমানে কাপুৰুষ যাৰ সাহস নাই, যোনে কাম নকৰে, কৰ্মহীন, সিহঁতক দুৰ্বল বুলি কৈছে। ঠিক আছে, তাৰপিছত আছে নম্বৰটো তথাপিও নাই ভয় বুলি কিয় কৈছে, নহয়? কবিতাটোত স্বদেশ বা স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীন, ভয়াতুক আদি লোকৰ কোনো স্থান নাই। কোনো সিহঁতৰ জাগা নাই। আৰু দেশৰ প্ৰতি থকা অপৰিসীমিত ভাল পোৱাই মানুহক শক্তিশালী কৰি তোলে। অ'কে, তেওঁলোকৰ অন্তৰত লুকাই থকা সাহসী সত্তাক জগাই তোলে, আৰু সেইবাবে কবি দেশ মাতৃ তথাপিও নাই ভয় বুলি কৈছে। বুজি পাইছে বস্তুটো? অ'কে, তাৰমানে আমাৰ কাৰো ভয় চয় নাই। আমি দেশৰ কাৰণে কি বুলি কয়, দেশৰ উন্নতিৰ কাৰণে আমি আগবাঢ়ি যাম আৰু সাহসী হ'ম আৰু নিজৰ দেশক বচাম। সেই কৈছে যে তথাপিও নাই ভয়। অ'কে, নেক্সট আছে আপোনাৰ প্ৰথম কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। অ'কে, তো এতিয়া ইয়াৰ উত্তৰটো চাওঁ। স্বদেশ প্ৰেমী নৱজোৱানৰ জয় নিনাদত জয় নিনাদত শত্ৰু কম্পমান নহয় বুলি উল্লেখ কৰিছে। এইটো বেলেগ বেলেগ হ'ব। ঠিক আছে, অ'কে, চ' কাৰ জয়? স্বদেশ প্ৰেমী নৱজোৱানৰ। ঠিক আছে, আমাৰ যে মানুহৰ দেশৰ কাৰণে যে প্ৰেম হ'ব লাগে, সেইটোৰ কথা কৈছে ইয়াতে। ঠিক আছে, নেক্সট আপোনাৰ কৈছে দ্বিতীয় চৰটো আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে। অ'কে, চ' আপোন পাহৰা বীৰক কি বুলি কোৱা হৈছে? দুৰ্বল বীৰ বুলি আখ্যা দিছে। কি বুলি কৈছে? দুৰ্বল বুলি কৈছে। ঠিক আছে, নেক্সট আপোনাৰ এইটো কুৱেশ্যন নম্বৰ 4টো যে আছে, ইয়াৰে পৰা আপোনাৰ শব্দাৰ্থবিলাক গীতটো বুজি নোপোৱা শব্দবোৰ অৰ্থ শব্দ ভাঙৰ আৰু অভিযান চাই জানি লোৱা। যি শব্দ টানবিলাক আছে এইবিলাক চাব আপোনালোকে। ঠিক আছে, তাৰপিছত গ্ৰামাৰ কুৱেশ্যন আহি যাওঁ। ঠিক আছে, ইয়াৰ পিছত আমাৰ 5 নম্বৰটো কি দিছেনো? গীতটোৰ মূল ভাৱ লিখিব দিছে। মূল ভাৱ কবিতাটো কি কৈছে সেইটো বস্তু লিখিব দিছে। তো জাগা জননীৰ সন্তান। অ'কে, এইটো আমাৰ কবিতাটোৰ নাম। এইটো এটা কি আছিলে? দেশমূলক গীত আছে এটা। আৰু এই গীতটোৰ দ্বাৰা দেশ মাতৃৰ বিপদৰ সময়ত সন্তানসকলক জাগিবলৈ আহ্বান জনোৱা হৈছে। তাৰমানে আমি মানুহকেইটাক কৈছে যে আপোনালোকে জাগক, শুই থাকিব নালাগে, জাগি লওক, উঠি পেলাই নিজৰ দেশৰ কাৰণে কিবা এটা কৰক। সেই বস্তুটো হৈছে জনাব দিছে বা আহ্বান কৰিছে। দেশ মাতৃ যেতিয়া বিপদত পৰে, আই মাতৃৰ সন্তানসকলে সকলো ধৰণৰ বিপদ আপদ নেওচি নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈ দেশ মাতৃ সকলো ধৰণৰ বিপদৰ পৰা ৰক্ষা কৰে। আৰু স্বদেশ জাতিৰ উন্নতিৰ অভিযানত কৰ্মহীন কাপুৰুষ ব্যক্তিৰ কোনো স্থান নাই। এইটো বস্তু তেওঁ তাতে কৈছে যে যাৰ সাহস নাই, যোনে কাম চাম কৰিব নোৱাৰে, তেওঁৰ কিন্তু ইয়াতে স্থান নাই। অ'কে, দেশৰ প্ৰতি থকা অপৰিসীমিত ভাল পোৱাই মানুহৰ অন্তৰৰ সাহসী সত্তা জাগ্ৰত কৰি
মানুহ শক্তিশালী কৰি তোলে। নিজ মাতৃভূমি ৰক্ষা কৰিবলৈ আৰু মাতৃ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰৰে সি নকৰা নৱজোৱানসকল আই মাতৃৰ ভৱিষ্যত জীৱনৰ সুৰক্ষা প্ৰহৰী স্বৰূপ হয়। ঠিক আছে, আৰু গতিকে এই নৱজোৱানসকলক জাগি উঠিবলৈ এই গীতটোৰ দ্বাৰা আহ্বান জনোৱা হৈছে। বুজি পাইছে এই গীতটি? গতিকে এই গীতৰ দ্বাৰা কি কৰিছেনো, গীতটিৰ দ্বাৰা আমাৰ যে কবিজন আছে হা, কবিজন আপোনালোকে জানে জ্যোতিপ্ৰসাদ আগৰৱালাই, তেওঁ আমাক কি বুলি কয় আহ্বান জনাইছে যে আপোনালোকে উঠক আৰু দেশৰ কাৰণে কিবা এটা কৰক। অ'কে, নেক্সট আমাৰ কুৱেশ্যনটো আছিল বাক্য ৰচনা কৰা। শক্তিমান কাপুৰুষ নিনাদ অজয় অভিযান হা। চ' শক্তিমানটো চাওঁ এতিয়া। কবি দেশ মাতৃ শক্তিমান সন্তানসকলক জাগিবৰ বাবে আহ্বান জনাইছে। কাপুৰুষ হা, স্বদেশ বা স্বজাতিৰ উন্নতিৰ ক্ষেত্ৰত কাপুৰুষসকল ঠেঙা স্বৰূপ হিচাপত কি হয়, ঠেঙা স্বৰূপ হোৱা দেখা যায় নহয়। কাপুৰুষসকলৰ কথা কৈছে যাৰ মানে সাহস চাহস নাই। নিনাদ, শৰাইঘাটৰ ৰণত লাচিত বৰফুকনে শত্ৰুৰ সপক্ষৰ বিজয়ৰ নিনাদ শুনিও বিচলিত হোৱা নাছিল। ঠিক আছে। অজয়, দেশ মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখিবৰ বাবে অজয় নৱজোৱানসকলৰ অপুৰুষাৰ্থ কৰে। অভিযান, দেশৰ উন্নতি অভিযানত সকলো লোকে একগোট হৈ আগবাঢ়ি যোৱা উচিত। অ'কে, এইবিলাক হ'ল বাক্য ৰচনা কৰা, ধুনীয়াকে লিখিব আপোনালোকে। ঠিক আছে, নেক্সট চাওকচোন বাক্য ৰচনা কৰা হ'ল আমাৰ হা। এতিয়া এইটো সন্ধি আছে, স্বৰ সন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি, তিনিটা সন্ধি হয়। ঠিক আছে, ইয়াতে আপোনাৰ অ যোগ কি হ'ব, আ হ'ব। যেনেকে নীল যোগ অচল, নীলাচল হ'ব। অ যোগ আ হৈ গ'ল। স্বৰ যোগ অচল, স্বৰাচল হ'ল। ঠিক আছে, চেম ইয়াতে চাওকচোন অ যোগ আ কি হ'ব, আ হ'ব। ঠিক আছে, যেনেকে দেৱ যোগালয় দেৱালয়, সুখ যোগ আকুল শোকাকুল হা। আ যোগ আ কি হ'ব, আকৌ আই হ'ব। যেনেকে মহাযোগ আকাশ মহাকাশ, বিদ্যা যোগালয় বিদ্যালয়। ঠিক আছে, আ যোগ অ কি হ'ব, আকৌ আ হ'ব। তথা যোগ অপিত তথাপি, আশা যোগ অতীত আশাতীত। ঠিক আছে, তাৰপিছত আপোনাৰ ব্যঞ্জন সন্ধি চাওকচোন। উদ্যোগ চাৰণ কি হ'ব, উচ্চাৰণ, উদ্যোগ ছন্ন উচ্ছন্ন। ঠিক আছে, এইটো হৈ গ'ল আপোনাৰ ব্যঞ্জন সন্ধি। ঠিক আছে, উদ্যোগ জল উজ্জ্বল হা। সযোগ জন কি হ'ব, সজ্জন হ'ব। সযোগ আচাৰ সদাচাৰ নহয়, সযোগ আচাৰ কি হ'ব, সদাচাৰ। তাৰপিছত বাঘ যোগ ইন্দ্ৰিয় বাঘিন্দ্ৰিয়। ঠিক আছে, বাঘ ইন্দ্ৰিয় কি হ'ব, বাঘিন্দ্ৰিয়। ঠিক আছে, এইগুলো বহুত ইম্পৰ্টেণ্ট হয়। বিসৰ্গ সন্ধিত চাওকচোন। মনোহ যোগ ৰম মনোৰম, নিযোগ নিশ্চয় হা, সেনেকে। ঠিক আছে, দেৱ যোগ অসুৰ কি হ'ব, দেৱাসুৰ। সুখ যোগ আসন সুখাসন, বিদ্যা যোগ অলংকাৰ বিদ্যালংকাৰ। মহাযোগ হৰ্ষিটো কি হ'ব, মহাযোগ ঋষি হা। নৰেন্দ্ৰটো কি হ'ব, নৰ যোগ ইন্দ্ৰ। মনোহৰটো কি হ'ব, মনোহ যোগ হৰ। এই মাত্ৰ ইয়াতে দিয়াই আছে হয়নে। মনোযোগটো কি হ'ব, মনোযোগ যোগ মনোযোগ। অ'কে, মূৰ যোগ অৰি কি হ'ব, মুৰাৰী। অ'কে, ইয়াতে আকাৰ হ'ব। দেশ যোগ আনন্দ দেখানন দশানন, দশ যোগ আনন্দ দশানন। আপনার 10,000 মাথা থাকে তাক দশানন বুলি কোৱা হয়। মহাযোগ অৰ্ণৱ মহাৰ্ণৱ। অ'কে, উল্লেখটো কি হ'ব, উদ্যোগ লেখ উল্লেখ। উদ্যোগ জল উজ্জ্বল। নৌযোগ ই কি হ'ব, নবিক নাবিক। আৰু দিগযুগন্ত কি হ'ব, দিগন্ত। ঠিক আছে, এইবিলাক হ'ল সন্ধি ভাঙা হা। আকৌ নেক্সট আপোনাৰ চাওকচোন। দীৰ্ঘইটি কি হ'ব, যেনে কপা যোগ দীৰ্ঘই কি হ'ব, কপাহী। তাম যোগী তামী। ধন যোগ দীৰ্ঘই ধনী। জ্ঞান যোগী জ্ঞানী। লোন যোগ ইয়া কি হ'ব, লুমিয়া হা। এইবিলাক প্ৰত্যয় আহি গ'ল। ঠিক আছে, জোল যোগ ইয়া কি হ'ব, জুলীয়া হ'ব। ঠিক আছে, তাৰপিছত খং যোগ আল খঙাল। নদী যোগ আল নদীয়াল নহয়। ধান যোগনি ধাননি। সৰিয়হ যোগ তলি কি হ'ব, সৰিয়হ তলি নহয়। তাৰপিছত ৰণ যোগ উৱা কি হ'ব, ৰণুৱা নহয়। ইয়াতে চাওকচোন মধিয়াৰ লাগি গৈছে নহয়। আকৌ ধাৰ যোগ উৱা কি হ'ব, ধৰুৱা। অ'কে, নেক্সট চাবচোন। এনেকে অলিয়া শব্দ প্ৰত্যয় ব্যৱহাৰ কৰি কি হ'ব, গাঁও যোগ অলিয়া কি হ'ব, গাঁৱলীয়া নহয়। খেতি যোগ খেতিয়ক। মৰম যোগ ইয়াল মৰমীয়াল। অ'কে, এতিয়া আমাৰ বিপৰীত শব্দ লিখিব দিছে। মৃত্যুটো কি হ'ব, জন্ম। ভয়টো কি হ'ব, নিৰ্ভয়। জয়টো পৰাজয়, শত্ৰু মিত্ৰ হা। কাপুৰুষটো সাহসী, দুৰ্বলটো কি হ'ব, সবল। মৃত্যুৰ এতিয়া কেইটামান সমাৰ্থক শব্দ লিখিব দিছে, যেনেকে মৰণ, দেহত্যাগ, স্বৰ্গগমন আৰু পৰলোক নহয়, পৰলোক গমন। নেক্সট জননীটো কি হ'ব, মাতৃ আই, জন্মদাত্ৰী, জন্মদায়িনী। অ'কে, এইটো মই অলপ কিতাপ খুলি দিওঁ মেলি দিওঁ, ভালকে চাব পাৰিব। ঠিক আছে, তাৰপিছত আছে সন্তান, ল'ৰা ছোৱালী, সতি সন্ততি। বীৰ, বলৱন্ত, সাহসিয়াল। নিনাটো কি হ'ব, ধ্বনি বা শব্দ। অ'কে, তাৰপিছত এটা শব্দ প্ৰকাশ কৰিব দিছে। এতিয়া 9, 10টো হ'ল, 11টো চাওঁ। সাহস নথকা মানুহ কি হ'ব, ভীৰু বা কাপুৰুষ নহয়। যাৰ শক্তি আছে শক্তিমান। জাকৈৰ মাছ ধৰা মানুহ তাক কি বুলি ক'ম, জাকৈয়া বুলি ক'ম। যাক জিনিব নোৱাৰি তাক কি বুলি ক'ম, দুৰ্জয় বুলি ক'ম। নেক্সট আপোনাৰ চাই লওকচোন। বিশেষ্য শব্দটো বিশেষণলৈ আনিব দিছে, যেনেকে আপোনাৰ মানটো কি হ'ব, মানি হ'ব। দুৰ্বলতাটো কি হ'ব, দুৰ্বল হ'ব। দৰ্শনটো কি হ'ব, দাৰ্শনিক।
দুখটো কি হ'ব দুখীয়া আৰু মানৱটো কি হ'ব মানৱীয় ঠিক আছে তাৰপিছত 13 নম্বৰটো চাওঁ এতিয়া 12 নম্বৰটো 13 নম্বৰটো চাওঁ ভাৱটো বলাই লিখিব দিছে হাতোৰ নিজ বাহুলে নহয় সাঁতুৰিব নোৱাৰিলে যাৰ ৰখা তলে ঠিক আছে ভাৱটো বহলাই লিখিব দিছে ঠিক আছে এতিয়া মই দি দিছোঁ ধুনীয়াকৈ ইয়াতে এই পদ্যফাঁকিৰ সহায়ত প্ৰত্যেক মানুহৰ নিজ শক্তি সামৰ্থ্যৰ কথা ব্যক্ত কৰিছে এইটো বেলেগ বেলেগ শব্দ হ'ব সেইটো এটা ভাল অভ্যাস এটা বহুত ভাল হেবিট এইটো হয় ইয়াৰ দ্বাৰা উৎকৰ্ষটো সাধন হয় কিছুমানে সদায় নিজৰ শক্তি সামৰ্থ্য অনুসৰিহে সাঁতুৰিব লাগে মানুহৰ বাহুত থকা বলৰ ক্ষমতাৰ ওপৰত মানুহে কিমান সাঁতুৰিব পাৰে সেয়া নিৰ্ভৰ কৰে বা সেয়া নিৰ্ণয় কৰা হয় মানুহে নিজ বাহুবলৈকৈ অধিক সাঁতুৰিবলৈ গ'লে তেওঁৰ পানীত ডুবি মৃত্যু হোৱাটো অতি স্বাভাৱিক কথা মানে যদি বেছি কৰিবলৈ তেতিয়া মৃত্যু হৈ যায় আৰু ইয়াৰ দ্বাৰা ঠিক আছে ইয়াৰ দ্বাৰা ইয়াকৈ বুজাব পাৰি যে খোজা হৈছে যে মানুহে সদায় নিজৰ ক্ষমতা অনুসৰিয়ে কোনো কাৰ্য এটা কৰা উচিত নিজ ক্ষমতাকৈ কৰিবলগীয়া কামটো যদি অধিক জটিল হয় তেতিয়াহ'লে কৃতকাৰ্য পথত বাধা সৃষ্টি হ'ব পাৰে তাৰমানে যিমান পাৰে সিমানখিনি কাম কৰিব যদি নোৱাৰে সেই কামটো কৰিব নালাগে নহ'লে কি হ'ব আপুনি কি বুলি কয় মানে বাধাটো পাব ঠিক আছে সেইখিনি বস্তু ইয়াতে ক'ব খুজিছে এতিয়া ক'বলৈ খুজিছে নেক্সট আমাৰ 14 নম্বৰটো যে আছে গীতটো সংগ্ৰহ কৰিব দিছে এতিয়া আপোনাক গীতটো কৰিব সংগ্ৰহ অ'কে 15 নম্বৰটো দিছে ৰচনা এটা লিখিব দিছে ইয়াতে আপোনালোকৰ মই কি বুলি কয় কাহিনীটো চমুকৈ লিখিব দিছে ঠিক আছে তো ইয়াতে এটা আপোনাৰ গীত দিছোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটককেইটাৰ কেইখনৰ নাম হ'ল আপোনাৰ কাৰেংঘৰ লিগিৰি তাৰপিছত নিমাতী কইনা ৰূপালী শোণিত কুঁৱৰী লভিৰা ইত্যাদি ঠিক আছে আৰু গল্পতে এটা সংগ্ৰহ কৰিব দিছে এইটো আপোনালোকে কৰিব ঠিক আছে গতিকে এইটো মোৰ ভিডিঅ' লাষ্ট কুৱেশ্যন আছিল এইটো আপোনাৰ প্ৰজেক্ট ৱৰ্ক আছে আপোনালোকে ট্ৰাই কৰিব ঠিক আছে আৰু ইয়াৰ লগত মই ভিডিঅ' ফিনিছ কৰিলোঁ যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন যদি ছাবস্ক্ৰাইব কৰা নাই এক্সাম চেনেল প্লিজ ছাবস্ক্ৰাইব এক্সাম যিটো চেনেল আৰু যিমান পাৰে কুৱেশ্যন আনচাৰ্ছবিলাক এভৰি ছাবজেক্টৰ কালেকশ্যন আমাৰ ভিডিঅ'ৰ পৰাই কৰিব আমাৰ চেনেলৰ পৰাই কৰিব আৰু ছাপোৰ্ট কৰিবৰ কাৰণে লাইক বাটন প্ৰেছ কৰিব থেংকছ ফৰ ৱাচিং জয় হিন্দ